মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰৰ বিশুদ্ধনে ইয়াৰ এমসিকিউ খিনি কৰি দিম। চোৱা, প্ৰথমতে কি কৈছে যে তলৰ কোনটো সমহত্ব মিশ্ৰণৰ উদাহৰণ। সমহত্ব মিশ্ৰণ মানে কি? তোমালোকৰ মিশ্ৰণৰ পিছত ইয়াক আমি আৰু খালি চকুৰে দেখা নাপাম। ইয়াতে তোমালোকৰ কি হ'ব, নিমখৰ পানীটো কি হ'ব, সমহত্ব মিশ্ৰ হ'ব। আৰু অসমহত্ব হব কি? পানী আৰু তেল, ইয়াক আমি দেখা পাম। লোৰ গুৰি আৰু নিমখ, এটো আমি দেখা পাম। নিমখ আৰু গন্ধক, এইবিলাক তোমালোকৰ কি হব, অসমহত্ব মিশ্ৰ। নেক্সট কৈছে যে তলৰ কোনটো অসমহত্ব মিশ্ৰণৰ উদাহৰণ। সো চেনিৰ দ্ৰব্য পানী আৰু তেল, পানী আৰু তেল কি হয়, অসমহত্ব মিশ্ৰ। পানী আৰু তেল তোমালোকৰ মিক্স নহয়, ঠিক আছে। নেক্সট আবার কৈছে যে তলৰ কোনটো সংকৰ ধাতু। চোৱা, তলৰ কোনটো আমাৰ সংকৰ ধাতু, ইয়াৰ মাজত কোনটো হ'ব, পিতলটো তোমালোকৰ সংকৰ ধাতু হ'ব। সংকৰ ধাতু আৰু কেইটা হল, কপাৰ, তোমালোকৰ টিন, ঠিক আছে। তাৰ পিছত পিতলটো কি কেনেকে হয়, কপাৰ আৰু টিন একলগ কৰি, ঠিক আছে। ব্ৰঞ্জটো কি হয়, তাম আৰু টিন একলগ কৰি, ঠিক আছে। কোৱেশ্চন 4ত তোমালোকক কৈছে যে গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হল। সো ইয়াতে তোমালোকৰ এনসারটো হ'ব অপকেন্দ্ৰিক। সো তোমালোকে বাষ্পীভৱনৰ দ্বাৰা নীলা বা কলা চিয়াহীৰ পৃথক কৰা হয়। পাতনৰ দ্বাৰা দুটা মিশ্ৰণ তৰল পৃথকীকৰণ, বা তোমালোকে এটো লিখিব পাৰা এসিড আৰু পানীৰ মিশ্ৰণ পৃথকীকৰণ, ঠিক আছে। ঊৰ্ধ্বপাতনত তোমালোকক কি হয়, এমোনিয়াম ক্লোৰাইড আৰু নিমখ পৃথক কৰা হয়, হ'ব। নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 5ত কি কৈছে যে তলৰ কোনটো টিন্ডেলৰ প্ৰভাৱ দেখুৱায়। চোৱা, তলৰ কোনটো তোমালোকৰ টিন্ডেলৰ প্ৰভাৱ দেখাব, তোমালোকৰ গাখীৰ। তাৰ মানে টিন্ডেলৰ প্ৰভাৱ মানে কি, ইয়াৰ মাজৰে যদি তোমালোকে কি লাইট পাস কৰা, তেতিয়া তুমি যিটো পথেৰে লাইটটো পাস হৈ গৈছে সেইটো তোমালোকে দেখা পাবা। তলৰ কোনটো মৌল ক্যালসিয়াম কার্বনেট, সোডিয়াম, মাটি, কার্বন ডাই অক্সাইড। চোৱা, কার্বন ডাই অক্সাইড এইবিলাক কি হয়, এটা যৌগ হয়, ঠিক আছে। ক্যালসিয়াম কার্বনেট এইটো এটা যৌগ হ'ব। মাটিটো তোমালোকৰ কি হ'ব, যৌগ এটা হিচাপে হ'ব। সোডিয়াম অকলে আছে, এইটো মৌল হ'ব। তলৰ কোনটো দ্ৰৱণ, দ্ৰৱণ তাৰ মানে তোমালোকৰ কি হ'ব, চোৱা দ্ৰৱণ মানে ইয়াতে দ্ৰৱণ কথাটো কৈছে মানে দুটা বস্তু থাকিব লাগিব তাতে, মানে এটা সদা পানী, তাৰ মানে ইয়াতে সদাটো পানীৰ মাজত আছে, ঠিক আছে। তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন হল তোমালোকৰ যিটো পৰিৱৰ্তন আৰু আমি ঘূৰাই আনিব নোৱাৰিম। চোৱা, ইয়াতে মমবাতি জ্বলি শেষ হল, এইটো তোমালোকৰ কি হ'ব, এটা ৰাসায়নিক পৰিৱৰ্তন। মমবাতিৰ গলন, এইটো তোমালোকৰ কি হল, ভৌতিক পৰিৱৰ্তন, হ'ব। উদ্ভিদৰ বৃদ্ধি, পানী গোট মৰা, এইবিলাক কি হয়, ভৌতিক পৰিৱৰ্তন। পানী গোট মাৰিলে বৰফৰ পৰা আমি আকৌ পানীত কনভাৰ্ট কৰিব পাৰিম। তলৰ কোনটো কলয়ীয় দ্ৰব্যৰ উদাহৰণ। চোৱা, কলয়ীয় দ্ৰব্যৰ উদাহৰণ কুঁৱলী, মেঘ, ধোঁৱা। কুঁৱলী, মেঘ, ধোঁৱা এই গোটেই কেইটাৰ মাজত পোহৰ পাৰ হৈ আহিব পাৰে, তেনেহলে অপশন কোনটো হ'ব, ওপৰৰ আটাইকেইটা। নীলা চিয়াহীৰ ৰঙিন উপাদান পৃথক কৰা পদ্ধতিটো কি হল, তোমালোকক অলপ আগতে পালা। নীলা চিয়াহী কি কৰে, কিহৰ দ্বাৰা কৰা হয়, তোমালোকৰ বাষ্পীভৱনৰ দ্বাৰা কৰা হয়। পাতনৰ জৰিয়তে তোমালোকৰ দুটা মিশ্ৰণৰ তৰল পদাৰ্থ পৃথক কৰা হয়। তাৰ পিছত ঊৰ্ধ্বপাতনৰ দ্বাৰা তোমালোকৰ কি হয়, এমোনিয়াম ক্লোৰাইড আৰু নিমখ পৃথক কৰা হয়। দুটা পাৰস্পৰিক মিহলি নোহোৱা তৰল পদাৰ্থক পৃথক কৰা পদ্ধতিটো চোৱা। নেক্সট কোৱেশ্চনটো আমাক কৈছে দুটা পৰস্পৰ মিহলি নোহোৱা তৰল পৃথক কৰা পদ্ধতিটো হল। দুটা পৰস্পৰ মিহলি নোহোৱা পৃথক কৰা পদ্ধতিটো তোমালোকৰ কি আনসারটো হ'ব, তোমালোকৰ পৃথকীকৰণ চুপি। এইখিনি তোমালোকৰ যিটো দিয়া আছে কি হ'ব, পৃথকীকৰণ চুপি। মানে চাকনিৰ সহায়ত মানে চেকা হয় যে
দুটা পৰস্পৰ মিহলি হোৱা তৰল পৃথক কৰা পদ্ধতিটো হল দুটা পৰস্পৰ মিহলি হোৱা তোমালোকৰ ইয়াতে এনসাৰটো হ'ব পাতন মিহলি হলে তোমালোকৰ পাতন আৰু নহলে পৃথকীকৰণ চুপি মানে ছাকনিৰ সহায়ত আমি চেকিব লাগে বায়ুৰ পৰা বিভিন্ন গেছ বিলাক পৃথক কৰা পদ্ধতিটো হল বায়ুৰ পৰা তোমালোকৰ বিভিন্ন গেছ এটো কি হয় আংশিক পাতনৰ সহায়ত আমি বায়ুৰ পৰা বিভিন্ন গেছ বিলাক পৃথক কৰিব পাৰো সাগৰৰ পানীৰ পৰা নিমখ পৃথক কৰা পদ্ধতিটো হল সাগৰৰ পানীৰ পৰা নিমখ পদ্ধতিটো হল স্ফটিকৰণ পদ্ধতি ঠিক আছে তলৰ কোনটো পদাৰ্থৰ ভৌতিক ধৰ্ম নহয় তলৰ কোনটো পদাৰ্থৰ ভৌতিক ধৰ্ম নহয় তোমালোকৰ কি হ'ব ঘনত্ব গলনাঙ্ক উতলাঙ্ক এইবিলাকৰ এটাও নহয় ঠিক আছে নেক্সট আমাৰ 17 নাম্বার দিয়া আছে তলৰ কোনটো ধাতুকল্প সোয়া আমাক ধাতুকল্প সুধিছে যে তলৰ কোনটো ধাতুকল্প হ'ব আমি ইজি দেখা পাইছো কি হল বৰণ তাৰ পিছত সাধাৰণ উষ্ণতাত জুলীয়া ধাতুটো হল সোয়া সাধাৰণ উষ্ণতাত কি হয় জুলীয়া ধাতুটো হল Hg মাৰ্কিউৰি বুলি কোৱা হয় ইয়াক মাৰ্কিউৰি বা তোমালোকে পাৰা বুলিও ক'ব পাৰা সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো সাধাৰণ উষ্ণতাত তোমালোকৰ জুলীয়া অধাতুটো হল ব্ৰোমিন তলৰ কোনটো যৌগ তোমালোকক সুধিছে যে যৌগ মৌল আৰু যৌগ তোমালোকে চোৱা বাকি বিলাক এটা এটাকে আছে ইয়াতে কাৰ্বন আৰু অক্সিজেন লগ লাগিছে সেই কাৰণে এটো কি হ'ব যৌগ হ'ব তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয় তোমালোকৰ ভৌতিক পৰিৱৰ্তন নহয় কঠিন দ্ৰৱৰ প্ৰস্তুতকৰণ তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয় তোমালোকৰ কি হ'ব উদ্ভিদৰ বৃদ্ধি নেক্সট কৈছে যে তলৰ কোনটো বিশুদ্ধ পদাৰ্থ নহয় তলৰ কোনটো তোমাৰ বিশুদ্ধ পদাৰ্থ নহয় তোমালোকৰ কি হ'ব গাখীৰ প্ৰাকৃতিক ভাবে উপলব্ধ মৌলৰ সংখ্যা তোমালোকৰ প্ৰাকৃতিক ভাবে 92 টা আমি মৌল পাও নেক্সট কোশ্চেন কৈছে যে লোৰ মামৰে ধৰাটো হল ক্ষয়ভৱন আৰু এইটো এটা ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তন তোমালোকৰ কি হ'ব ক্ষয়ভৱন এটা লোত মামৰে ধৰা এইটো ক্ষয়ভৱন আৰু এইটো এটা ৰাসায়নিক পৰিৱৰ্তন ইয়াতে দুটাই দিয়া আছে ৰাসায়নিক আৰু ভৌতিক অকল ৰাসায়নিক পৰিৱৰ্তন ক'ত দিয়া আছে দুৰ্বিবিত হোৱা তোমালোকৰ কি হ'ব ইয়াতে এইখিনি নহব নেকি এটা ৰাসায়নিক পৰিৱৰ্তন এইখিনি হ'ব ঠিক আছে কাৰণ আমাৰ ৰাসায়নিক আৰু দুইবাৰ একেটা অপচন মই দুইবাৰ লিখিছো ভুল হৈছে মোৰ এটো ক্ষয়ভৱন আৰু এইটো এটা ৰাসায়নিক পৰিৱৰ্তন এইটো হ'ব ঠিক আছে তোমালোকে এইখিনি কাটি দিয়া তাৰ পিছত কৈছে যে তলৰ আৰ্গনৰ মান হল আৰ্গনৰ মান কি হয় -186 তোমালোকৰ কি হ'ব এইটো অপচন হ'ব এক্সুৱেল হল -185.8 ডিগ্ৰী সেলসিয়াস ঠিক আছে তোমালোকৰ 8 5 তকৈ ডাঙৰ সেই কাৰণে এক বেছি লিখিব পাৰিবা তলৰ কোনটোৰ ক্ষেত্ৰত ঊৰ্ধ্বগাতন নহয় তোমালোকৰ কি হ'ব সিলিকা তলৰ কোনবোৰ বিশুদ্ধ পদাৰ্থ আমাৰ নহয় বুলি সুধিছে বিশুদ্ধ পদাৰ্থ মৃদু পানী আৰু মাটি দুয়োটাই তোমালোকৰ বিশুদ্ধ নহয় তেনেহলে এ আৰু বি দুয়োটাই সি অপচন ৰাইট হ'ব তলৰ কোনটো এটা সমহত্ত মিশ্ৰণৰ উদাহৰণ সমহত্ত মিশ্ৰণ মানে কি তোমালোকৰ ইয়াক আমি দেখা নাপাম ঠিক আছে তোমালোকৰ লৱণ আৰু সালফাৰৰ মিশ্ৰণ তেল আৰু পানীৰ মিশ্ৰণ লৱণ আৰু পানীৰ মিশ্ৰণ চোৱা ডি অপচনটো শুদ্ধ হ'ব বাকি বিলাক তোমালোকে অসমহত্ত মিশ্ৰণ হ'ব নেক্সট কৈছে তোমালোকৰ যে পিতল বনাবলৈ কোন দুটা মৌল ব্যৱহাৰ কৰা হয় চোৱা পিতল বনাবলৈ তোমালোকৰ কপাৰ আৰু জিংক লাগে তলৰ কোনটো এটা দ্ৰৱৰ
উপাদান চোৱা তলৰ কোনটো এটা দ্ৰৱৰ উপাদান দ্ৰাব্য দ্ৰাৱক তোমালোকৰ এ আৰু বি দুয়োটাই হ'ব মানে সি অপশন ৰাইট হ'ব দ্ৰব্য এটাত এটা উপাদানৰ দ্ৰৱীত কৰা উপাদানটোৰ নাম লিখা দ্ৰব্য এটাত এটা উপাদানক দ্ৰৱীভূত কৰা উপাদানটোৰ নাম হ'ল দ্ৰাব্য দ্ৰাৱক চোৱা তোমালোকৰ কি হ'ব দ্ৰব্য এটাত ইয়াতে তোমালোকৰ কি হ'ব দ্ৰাব্য হ'ব দ্ৰব্য এটা দ্ৰাৱকত দ্ৰৱীভূত হোৱা উপাদানৰ সরি এটো ভুল হল দ্রব্য এটাত এটা উপাদানৰ দ্ৰৱীত কৰা উপাদান সরি এটো নহব দ্ৰাৱক হে হ'ব এটো দ্ৰব্য এটাৰ দ্ৰাৱকত দ্ৰৱীত হোৱা উপাদানটোৰ নাম এইটো হ'ব হে দ্ৰাব্য ঠিক আছে এতিয়া নেক্সট তোমালোকৰ কি হল এলকহলত আয়োডিন দ্ৰব্যৰ আনটো নাম কি এলকহলৰ আনটো দ্ৰব্যৰ নাম হল আয়োডিনৰ টিংচৰ নেক্সট কোৱা হৈছে তলৰ কোনটো এটা দ্ৰৱৰ উদাহৰণ তোমালোকৰ কি হ'ব চেনি আৰু পানীৰ মিশ্ৰণ এইটো হ'ব তোমালোকৰ তলৰ কোনটো বা কোনবোৰ বায়ুৰ মুখ্য উপাদান চোৱা অক্সিজেন নাইট্ৰজেন দুয়োটা হ'ব তোমালোকৰ এ আৰু বি দুয়োটা সি অপশন হ'ব বায়ুত পানীয়ত দ্ৰব্য হিচাপে ডেশ আৰু দ্ৰাৱক হিচাপে তৰল থাকে তোমালোকৰ কি হ'ব ইয়াতে গেছ হ'ব চাগে গেছ আৰু গেছ ইয়াতে গেছ আৰু দ্ৰাৱক এটা দ্ৰব্য দুটা বা ততোধিক পদাৰ্থৰ এটা দ্ৰব্য তোমালোকৰ কি হ'ব দুটা বা ততোধিক সমসত্ব মিশ্ৰণ হ'ব সমসত্ব তোমালোকৰ এই অপশনত দিয়া আছে নেক্সট তোমালোকৰ কৈছে যে এটা দ্ৰব্য ডেশ প্ৰকৃতিৰ হয় এটা দ্ৰব্য তোমালোকৰ স্থিৰ প্ৰকৃতিৰ হয় স্থিৰ তোমালোকৰ বি অপশন নেক্সট দিয়া আছে যে এটা দ্ৰব্য যত এটা বিশেষ উষ্ণতা হিচাপে পৰিমাণৰ দ্ৰব্য দ্ৰৱীত কৰা হয় তাক ডেশ বোলা হয় তোমালোকক এটো কি হ'ব সংপৃক্ত দ্ৰব্য বুলি কোৱা হ'ব এটা দ্ৰব্য যত এটা বিশেষ উষ্ণতাত সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীত কৰা হয় এটো সংপৃক্ত কৰা হ'ব দেশত দ্ৰব্য এটাত থকা দ্ৰব্যৰ পৰিমাণ সংপৃক্ত স্তৰতকৈ কম তোমালোকৰ সংপৃক্ত স্তৰতকৈ কম তোমালোকৰ কি হয় অসংপৃক্ত দ্ৰব্যবোৰ অসংপৃক্ত দ্ৰব্য তোমালোকৰ বি অপশন 2 গ্ৰাম লৱণ আৰু 10 গ্ৰাম পানীৰ লৱণ দ্ৰব্য এটাৰ ভৰ গণনা কৰা চোৱা তোমালোকৰ ভৰ ইজি গণনা কৰিব পাৰিবা কাৰণ আমাৰ ভৰ কি হয় আমাৰ হেৰাস নাপায় বিক্ৰিয়া হোৱাৰ পিছতো আমাৰ ভৰ হেৰাস নাপায় তাৰমানে 2 আৰু তোমালোকৰ কি হ'ব 12 আহিব দুটা প্লাস প্ৰলৱন এটা ডেশ ধৰণৰ মিশ্ৰণ প্ৰলৱন এটা তোমালোকৰ অসমত্ব মিশ্ৰণ অসমত্ব তোমালোকৰ বি অপশন নেক্সট দিয়া আছে যে কোনটো মিশ্ৰণ খালি চকুৰে দেখা নাপাবা তোমালোকৰ সমসত্ব এটা কি হয় স্থিৰ হয় কলয়ডীয় দ্ৰব্য এটা কোন ধৰণৰ মিশ্ৰণ কলয়ডীয় দ্ৰব্য এটা তোমালোকৰ অসমসত্ব মিশ্ৰণ ঘন অৰণ্যৰ মাজেৰে সূৰ্যৰ ৰশ্মি পাৰ হৈ অহাটো ডেশৰ উদাহৰণ এইটো এটা অপশন দিয়া লিখা নাই মই সরি এইটো হ'ব টিন্ডেল প্ৰভাৱৰ উদাহৰণ এটা ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা টিন্ডেল প্ৰভাৱ গাখীৰেও টিন্ডেল প্ৰভাৱ দেখায় তাৰ পিছত কলয়ডীয় কণিকাবোৰৰ আকাৰ কেনে ধৰণৰ কলয়ডীয় কি হয় বহুত সৰু হয় এইবিলাক সৰু সৰু হয় তলৰ কোনটো জেলৰ এটা উদাহৰণ ইয়াতে জেলি মাখন পনীৰ এইবিলাক সকলোবোৰ হ'ব ঠিক আছে তলৰ কোনটো গোটা সলৰ এটা উদাহৰণ আছে গোটা সল তোমালোকৰ ইয়াতে মিল্কি গ্লাস হ'ব ইয়াতে যিকেটা অপশন দিয়া আছে তাৰ মাজত মিল্কি গ্লাস মুখত ঘঁহা ক্ৰীম কেনে ধৰণৰ কলয়ডীয় উদাহৰণ ঠিক আছে তোমালোকৰ এইবিলাক কি হ'ব অবদ্ৰব্য নেক্সট কৈছে যে কোনটো পদ্ধতিৰ দ্বাৰা উদ্দীয় উপাদান এটা ইয়াৰ অনুদ্বায়ী দ্ৰব্যৰ পৰা পৃথক কৰিব পাৰি ইয়াতে তোমালোকৰ কি হ'ব বাষ্পীভৱন তোমালোকৰ নেক্সট কৈছে ডেশ হৈছে পানীত ৰং মিহলি কৰা এটা মিশ্ৰণ তোমালোকৰ পানীত ৰং মিহলি কৰা মিশ্ৰণ তোমালোকৰ চিয়াহী হ'ব তাৰ পিছত তোমালোকৰ সুধিছে ওয়াশিং মেচিনত
ভিজা কাপোৰৰ পৰা পানী আঁতৰাবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় তোমালোকৰ কোনটো পদ্ধতি অপকেন্দ্ৰিক পদ্ধতি তাৰপিছত এটা দ্ৰব্যৰ পৰা দুটা অমিশ্ৰিত তৰল আমি কেনেদৰে পৃথক কৰিব পাৰো তোমালোকৰ কি কৰা হয় পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি অমিশ্ৰিত হলে তোমালোকৰ পৃথকীকৰণ আৰু মিশ্ৰিত হলে তোমালোকৰ পাতন ব্যৱহাৰ কৰিব লাগিব তেল আৰু পানীৰ মিশ্ৰণ পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি তোমালোকৰ এইবিলাক কি হল তেল আৰু পানী অসমত্ব মিশ্ৰণ এইবিলাক কি হয় মিহলি নহয় তেনেহলে কি হ'ব পৃথকীকৰণ চুপি ব্যৱহাৰ হ'ব কৃপৰ আৰু নিমখ পৃথকীকৰণ কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় সো কৃপৰ আৰু ইয়াক তোমালোকৰ ঊৰ্ধ্বপাতন ব্যৱহাৰ কৰিব লাগিব তোমালোকৰ অপকেন্দ্ৰিক কেতিয়া ব্যৱহাৰ হয় গাখীৰ আৰু মাখন পৃথক কৰাৰ কাৰণে ঠিক আছে নেক্সট কৈছে তলৰ কোনটো কোনবোৰ ঊৰ্ধ্বপাতন হোৱা গোটা পদাৰ্থৰ মিশ্ৰণ ঊৰ্ধ্বপাতন কি হ'ব তোমালোকৰ এমোনিয়াম ক্লৰাইড নেপথেলিন সকলোবোৰ হ'ব ঠিক আছে গোটেইবোৰ কলা চিয়াহীৰ পৰা ৰঙা পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় কলা চিয়াহীৰ পৰা ৰঙা পৃথক কৰিবলৈ তোমালোকৰ বৰ্ণ লেখা গ্ৰীক ভাষাত ক্ৰোমা মানে কি গ্ৰীক ভাষাত ক্ৰোমা মানে হল ৰং তলৰ কোনটো বৰ্ণ লেখাৰ এটা ব্যৱহাৰ ঠিক আছে ইয়াতে তোমালোকৰ কি হ'ব তেজৰ পৰা ঔষধ পৃথক কৰা নেক্সট আৰু কেইটামান আছে তোমালোকৰ শেষত কি আছে যে দুটা অমিশ্ৰিত তৰল পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয় দুটা অমিশ্ৰিত তৰল পদ্ধতি ব্যৱহাৰ কি পদ্ধতি পাতন আগতে গলো কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুৰ উপাদানসমূহ পৃথক কৰা হয় বায়ু তোমালোকৰ এটা হল আংশিক পাতনেৰে কৰা হয় কি প্ৰক্ৰিয়াৰে গোটা বস্তুৰ শোষণ কৰা হয় কি প্ৰক্ৰিয়াৰে স্ফটিকৰণ হ'ব তাৰ পিছত নেক্সট কৈছে যে সাধাৰণ বাষ্পীভৱন পদ্ধতিৰ তুলনাত কোনটো পদ্ধতি উন্নত সাধাৰণ বাষ্পীভৱন পদ্ধতিৰ তুলনাত তোমালোকৰ স্ফটিকৰণ আটাইতকৈ উন্নত এইখিনিতে তোমালোকৰ শেষ হল তোমালোকৰ চেপ্টাৰ 1 ৰ মই এমসিকিউ ভিডিও দিছো ঠিক আছে তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত মই লিংক পঠাই দিম তাৰ পৰা চাই লবা